কেৱল যে সায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলে মেডিকেল কোৰ্সত এডমিশন ল'ব পাৰে তেনেকুৱা নহয় এতিয়াৰ পৰা আৰ্টছ লৈ ক্লাছ 12 উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলেও কিছুমান মেডিকেল কোৰ্সত এডমিশন ল'ব পাৰে যেনেকৈ 1 নম্বৰ বেচেলৰ অফ আৰ্টছ ইন সাইকোলজি এইটো হৈছে 3 বছৰীয়া আন্ডাৰ গ্ৰেজুৱেট কোৰ্স যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতত সাইকোলজিষ্ট হ'ব বিচাৰে তেওঁলোকে এই কোৰ্সটো কৰিব পাৰে এই কোৰ্সৰ মেইন ফোকাসটো হৈছে মেন্টেল হেলথ হিউম্যান বিহেভিয়াৰ থেৰাপি এই কোৰ্স কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কাউন্সেলৰ সাইকোলজিষ্ট থেৰাপিষ্ট হ'ব পাৰে 2 নম্বৰ বেচেলৰ অফ সোশ্যাল ওয়ার্ক ইয়াক চমুকৈ BSW বুলি কোৱা হয় এইটো হৈছে 3 বছৰীয়া আন্ডাৰ গ্ৰেজুৱেট কোৰ্স সাধাৰণতে সোশ্যাল ওয়ার্ক কৰিবলৈ কোনো ধৰণৰ ডিগ্ৰীৰ প্ৰয়োজন নাই কিন্তু যদি ইয়াতে কেৰিয়াৰ বনাব বিচাৰে ইয়াৰ পৰা টকা ইনকাম কৰিব বিচাৰে নাইবা হাই লেভেলত কাম কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰ ওপৰত বেচেলৰ ডিগ্ৰী এটা কৰিব পাৰে যদি ভৱিষ্যতত মেডিকেল সোশ্যাল ওয়ার্কাৰ NGO ওয়ার্কাৰ নাইবা কাউন্সেলৰ হ'ব বিচাৰে তেতিয়াহ'লে এই কোৰ্সটো কৰিব পাৰে 3 নম্বৰ বেচেলৰ অফ হস্পিটেল মেনেজমেন্ট অৰ্থাৎ BHM নাইবা বেচেলৰ অফ হস্পিটেল এডমিনিষ্ট্ৰেশ্যন BHA এইটো হৈছে 3 বছৰীয়া আন্ডাৰ গ্ৰেজুৱেট কোৰ্স যদি ইন ফিউচাৰ হস্পিটেল মেনেজাৰ হেলথ কেয়াৰ এডমিন ইন্স্যুৰেন্স এক্সিকিউটিভ হ'ব বিচাৰে তেতিয়াহ'লে এই কোৰ্সটো কৰিব পাৰে যদি ভৱিষ্যতত হস্পিটেল মেনেজ কৰিব বিচাৰে হস্পিটেলত কেনেকুৱা ধৰণৰ ইকুইপমেন্টছ লাগিব হস্পিটেল এখন চলাবলৈ হ'লে কিমান টকাৰ প্ৰয়োজন হ'ব এইবোৰ যদি চলাব বিচাৰে তেতিয়াহ'লে ইয়াৰ ওপৰত এই ডিগ্ৰী কোৰ্সটো কৰিব পাৰে 4 নম্বৰ বেচেলৰ অফ আৰ্টছ ইন য়োগা নাইবা বেচেলৰ অফ য়োগা এণ্ড নেচুৰোপ্যাথি যদি য়োগা কৰি ভাল পায় নাইবা প্ৰাকৃতিক চিকিৎসাৰ ওপৰত বিশ্বাস কৰে তেতিয়াহ'লে এই কোৰ্সটো কৰিব পাৰে এই কোৰ্স কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে য়োগা ইনষ্ট্ৰাক্টৰ নাইবা নেচুৰোপ্যাথি কনসালটেন্ট হ'ব পাৰে 5 নম্বৰ ডিপ্লোমা ইন মেডিকেল ৰেকৰ্ড টেকনলজি এইটো হৈছে 1 to 2 ইয়াৰ্ছ ডিপ্লোমা কোৰ্স ৰোগীসকলে যেতিয়া মেডিকেলত ভিজিট কৰে নাইবা হস্পিটেলত যায় তেতিয়া তেওঁলোকৰ প্ৰথমতে নাম জেন্ডাৰ এজ ক'ৰ পৰা আহিছে এই সকলোখিনি তথ্য এখন ৰেকৰ্ড বুকত ৰেকৰ্ড কৰি ৰাখে লগতে তেওঁলোকক এখন ব্লাংক প্ৰেছক্ৰিপশ্যন দিয়ে আৰু এই কামখিনি কিন্তু এই সকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে এই কোৰ্সৰ মেইন ফোকাসটো হৈছে মেনেজিং পেশেন্ট ৰেকৰ্ডছ হেলথ ডাটা হস্পিটেল ডকুমেন্টেশন যদি ইন ফিউচাৰ মেডিকেল ৰেকৰ্ড টেকনিচিয়ান হ'ব বিচাৰে নাইবা ডাটা এক্সিকিউটিভ হ'ব বিচাৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে এই কোৰ্সটো কৰিব পাৰে 6 নম্বৰ ডিপ্লোমা ইন হেলথ স্যানিটাৰী ইন্সপেক্টৰ এই কোৰ্সৰ ডিউৰেশ্যন হৈছে 1 to 2 ইয়াৰ্ছ ইয়াৰ মেইন ফোকাসটো হৈছে পাব্লিক হেলথ হাইজিন স্যানিটাইজেশ্যন প্ৰেক্টিছ যদি ছাত্ৰ ছাত্ৰীসকলে ইন ফিউচাৰ হেলথ ইন্সপেক্টৰ হ'ব বিচাৰে নাইবা পাব্লিক হেলথ ওয়ার্কাৰ হ'ব বিচাৰে তেতিয়াহ'লে এই কোৰ্সটো কৰিব পাৰে 7 নম্বৰ সাৰ্টিফিকেট ইন মেডিকেল ট্ৰান্সক্ৰিপশ্যন এই কোৰ্সৰ ডিউৰেশ্যন হৈছে 6 to 1 ইয়াৰ যদি ইন ফিউচাৰ ডক্টৰসকলৰ নোট নাইবা ক্লিনিকেল ডকুমেন্টছবোৰ ট্ৰান্সক্ৰিপ্ট কৰিব বিচাৰে তেতিয়াহ'লে এই কোৰ্সটো কৰিব পাৰে এক্সাম্পল হিচাপে ডক্টৰছ নাইবা নাৰ্ছসকলৰ ইম্পৰ্টেণ্ট নোট নাইবা ভয়েসত যদি কিবা ইম্পৰ্টেণ্ট কথা কৈছে তেতিয়াহ'লে সেই কথাখিনি ট্ৰান্সক্ৰিপ্ট কৰিবলৈ অৰ্থাৎ লিখিবলৈ এই সকল ছাত্ৰ ছাত্ৰীয়ে কাম কৰিব পাৰে 8 নম্বৰ ডিপ্লোমা অৰ সাৰ্টিফিকেট ইন নিউট্ৰিশ্যন এণ্ড ডায়েটিটিছ ভাৰতবৰ্ষৰ কিছুমান ইনষ্টিটিউশ্যনত আৰ্টছৰ ছাত্ৰ ছাত্ৰীসকলেও এই কোৰ্সত এডমিশন ল'ব পাৰে মানুহে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে কি কি পুষ্টিকৰ খাদ্য আছে পুষ্টিকৰ খাদ্য কেনেদৰে প্ৰস্তুত কৰিব পৰা যায় কি বেমাৰ হ'লে কি খাদ্য খাব নালাগে এনেকুৱা ধৰণৰ ফিল্ডত যদি কাম কৰিব বিচাৰে তেতিয়াহ'লে এই ডিপ্লোমা অৰ সাৰ্টিফিকেট ইন নিউট্ৰিশ্যন এণ্ড ডায়েটিটিছ এই কোৰ্সটো কৰিব পাৰে 9 নম্বৰ BA ইন সোচিয়োলজি অৰ এন্থ্ৰোপলজি যদি ইন ফিউচাৰ পাব্লিক হেলথ এনালিষ্ট NGO সেক্টৰ ৰিচাৰ্চ এসিস্ট্যান্ট হ'ব বিচাৰে তেতিয়াহ'লে এই কোৰ্সটো কৰিব পাৰে 10 নম্বৰ ডিপ্লোমা ইন আয়ুৰ্বেদা অৰ হোমিওপ্যাথি এসিস্ট্যান্ট যদি ইন ফিউচাৰ ক্লিনিক এসিস্ট্যান্ট নাইবা আয়ুৰ্বেদা থেৰাপিষ্ট হ'ব বিচাৰে তেতিয়াহ'লে এই কোৰ্সটো কৰিব পাৰে আৰ্টছৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু কিছুমান মেডিকেল কোৰ্স আছে
সেইবোৰৰ বিষয়ে অলৰেডি ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব পাৰে।